নমস্কাৰ। আজি দশম শ্ৰেণীৰ ত্ৰিভুজ পাঠটোৰ থেলছ উপপাদ্য বা মৌলিক সমানুপাতিকতা উপপাদ্যটোৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। এইটো HSLC 2015 চনত অহা দেখা গৈছে। এতিয়া উপপাদ্যটো হৈছে, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতে বিভক্ত হ'ব। উপপাদ্যটো সেইটো। গতিকে আমাক তেনেকৈ নিদি প্ৰশ্নটো 2015 চনৰ HSLC এনেকৈ দিছিলে, যদি এডাল ৰেখাই ত্ৰিভুজ ABCৰ AB আৰু AC বাহুক্ৰমে D আৰু E বিন্দুত ছেদ কৰে আৰু ৰেখাডালে BCৰ সমান্তৰাল, তেন্তে প্ৰমাণ কৰা যে AD ডিভাইডেড বাই DB ইকুৱেল টু AE ডিভাইডেড বাই EC। গতিকে এই দুই ধৰণে দিব পাৰে। এই ধৰণে নিৰ্দিষ্ট ত্ৰিভুজৰ নাম দি পেলাইও দিব পাৰে, নাইবা প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহু সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক যদি দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতে বিভক্ত হ'ব। এইভাগেও দিব পাৰে। গতিকে আচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে আমি প্ৰশ্নটোত কিনো দিয়া আছে সেই কথাখিনি লিখি ল'লোঁ। আমাৰ প্ৰশ্নত দিয়া আছে যে ত্ৰিভুজ ABCৰ BCৰ সমান্তৰালকৈ টনা ৰেখাডালে ত্ৰিভুজটোক AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে। প্ৰমাণ কৰিব লাগে যে AB ডিভাইডেড বাই DB AE ডিভাইডেড বাই EC। এতিয়া প্ৰথমতে আমি এই ধৰণে কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে এই কথাকেইটা এই ধৰণে উল্লেখ কৰি ল'লোঁ। ইয়াৰ পিছত নেক্সট আমি প্ৰমাণৰ সুবিধাৰ কাৰণে কিছুমান বস্তু প্ৰশ্নটোত নিদিলেও আমি নিজে দিবলগীয়া হয়। গতিকে সেই কথাখিনি আমি অংকনত উল্লেখ কৰিবলগীয়া হয়। গতিকে অংকন বুলি আমি সেই কথাখিনি উল্লেখ কৰি দিছোঁ। কি উল্লেখ কৰিছোঁ? যে BE আৰু CD সংযোগ কৰা হ'ল আৰু DM লম্ব AC আৰু EN লম্ব AB টনা হ'ল। অৰ্থাৎ আমি কি কৰিলোঁ, BE মানে এইডাল আৰু DC মানে হৈছে এইডাল সংযোগ কৰা হ'ল আৰু আমাক কৈছে কি যে DM লম্ব AC, DM মানে এইডালৰ কথা কৈছে। এইডাল আমি এই AC ডালৰ ওপৰত লম্ব হিচাপে অংকন কৰিছোঁ। ঠিক তেনেধৰণে আকৌ EN মানে এইটো E আৰু এইটো N, গতিকে এইডাল হৈছে EN লম্ব AB অংকন কৰা হ'ল। AB ওপৰত EN লম্ব অংকন কৰিছোঁ। গতিকে এই কথাখিনি আমি অংকনত দেখুৱাই দিছোঁ, কাৰণ এইখিনি আঁকিলেহে আমি প্ৰমাণটো কৰিব পাৰিম। গতিকে আমি এইখিনি আঁকি ল'লোঁ, আৰু যিহেতু প্ৰশ্নটোত এইবিলাকৰ বিষয়ে উল্লেখ নাই লম্বকেইডালৰ বিষয়ে, গতিকে আমি এইখিনি নিজে কৰিছোঁ প্ৰমাণৰ সুবিধাৰ কাৰণে, প্ৰমাণটো কৰিবলৈ। সেইবাবে এই কথাখিনি আমি অংকনত উল্লেখ কৰি দিছোঁ। এতিয়া প্ৰমাণটো কেনেকৈ কৰিম? এতিয়া প্ৰমাণটো কৰিবলৈ প্ৰথমতে আমি যদি চাওঁ, ত্ৰিভুজ ADE ৰ কালি, এৰিয়া অফ AD, এই এয়াৰ মানে এইটো কালি বুজাইছে, এৰিয়া অফ AD, তাৰমানে ADE ত্ৰিভুজৰ কালি, এইটো হৈছে ADE ত্ৰিভুজৰ কালি, ডিভাইডেড বাই এৰিয়া অফ BD। আমি ADE ত্ৰিভুজৰ কালিক BDE ত্ৰিভুজৰ কালিয়ে ডিভাইড কৰিছোঁ। ADE ত্ৰিভুজ মানে এইটো হৈছে ADE ত্ৰিভুজ। ADE ত্ৰিভুজৰ কালি সূত্ৰ কি? হাফ ইনটু ভূমি পূৰণ উন্নতি। গতিকে এই ADE ত্ৰিভুজটোৰ ভূমি হৈছে কি? এইডাল, আৰু উন্নতি বা লম্ব হৈছে ADডাল হৈছে ভূমি আৰু ENডাল হৈছে উন্নতি বা লম্ব। ভূমি ওপৰত এনেধৰণে লম্বডাল আমি অংকন কৰোঁ, আৰু ভূমি যে এনেকৈ থাকিব কথা নাই। ADডাল যেনেকৈ আছে বেকাকৈ তেনেকৈও থাকিব পাৰে, উন্নতিডাল এনেকৈও থাকিব পাৰে। গতিকে উন্নতি বুলি ক'লে যে আমি এনেকৈহে অংকন কৰিম ওপৰৰ পৰা তললৈ, এনেকৈ বেকাকৈও থাকিব পাৰে। গতিকে সেইটো কথা লক্ষ্য ৰাখিবা। গতিকে ADডাল হৈছে ভূমি আৰু ENডাল হৈছে উন্নতি। গতিকে হাফ ইনটু ভূমি পূৰণ, হাফ ইনটু ভূমি হৈছে AD আৰু উন্নতি হৈছে EN। এতিয়া হাফ ইনটু AD ইনটু EN, এইটো হাফ ইনটু AD ইনটু EN আমি লিখিলোঁ। তলত এৰিয়া অফ BD, এতিয়া BD বুলি ক'লে এইটো হৈছে BDE ত্ৰিভুজ,
এইটো হৈছে BDE ত্ৰিভুজ। BDE ত্ৰিভুজটো এটা স্থূলকোণী ত্ৰিভুজ। আমি যদি চাওঁ স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইটো এটা স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী মানে যদি ত্ৰিভুজটো এটা কোণৰ মান 90 ডিগ্ৰীকৈ ডাঙৰ, সেইটো এটা স্থূলকোণী ত্ৰিভুজ বুলি কওঁ। ইয়াত এতিয়া এই কোণটো 110 ডিগ্ৰী, 90তকৈ ডাঙৰ, গতিকে এইটো এটা স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি যদি লম্ব অংকন কৰিবলগীয়া হয় বা উন্নতি, আমি এই বিন্দুটোৰ পৰা এডাল বিন্দুটোৰ পৰা এডাল উন্নতি অংকন কৰিছোঁ। উন্নতিডাল কেনেধৰণে অংকন কৰিছোঁ? এই ত্ৰিভুজটো বাহিৰলৈ অংকন কৰিবলগীয়া হৈছে, কাৰণ লম্ব হ'বলৈ হ'লে 90 ডিগ্ৰী হ'ব লাগিব। আৰু এই বিন্দু বা এইটো হৈছে বিন্দুটোৰ পৰা 90 ডিগ্ৰী কোণ হ'বলৈ হ'লে আমি পৰা পোনে পোনে আনিব লাগিব। পোনে পোনে আনিলে ক'ত পৰিব? ত্ৰিভুজটোৰ পৰা আঁতৰত বাহিৰত পৰিব। গতিকে আমি কি কৰিছোঁ, স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সদায় লম্ব অংকন কৰিবলৈ হ'লে লম্বডাল এই ত্ৰিভুজটোৰ ইয়াত এই বাহিৰত আছে আৰু ভূমিডাল অলপ আমি এইপিনে বৰ্ধিত কৰি দিছোঁ। গতিকে ত্ৰিভুজটো হৈছে এইটো, কিন্তু উন্নতিডাল আমি বাহিৰত অংকন কৰিবলগীয়া হৈছে আৰু ভূমিডাল অলপ বঢ়াই দিবলগীয়া হৈছে। গতিকে এই কথাখিনি এতিয়া আমি যদি চাওঁ, এই অংকটোতো কিন্তু খাটে। এতিয়া ইয়াত যদি আমি ত্ৰিভুজ BDE এই ত্ৰিভুজটো যদি আমি কালি উলিয়াওঁ, এই বিন্দুৰ পৰা যদি আমি লম্ব অংকন কৰিবলগীয়া হয়, এডাল বাহিৰত অংকন কৰিব লাগিব। বিন্দুটোৰ পৰা 90 ডিগ্ৰী কোণ হ'বলৈ হ'লে বিন্দুটোৰ পৰা লম্বডাল বাহিৰত পৰিবগৈ। গতিকে আমি BD ভূমি অকণমান বৰ্ধিত কৰিবলগীয়া হৈছে Nলৈকে। গতিকে ভূমি BDয়ে হ'ব আৰু উন্নতি কিন্তু কোনডাল হ'ব? উন্নতিডাল কিন্তু BDE ত্ৰিভুজৰ যিহেতু স্থূলকোণী ত্ৰিভুজ, এই ত্ৰিভুজটো বাহিৰতহে থাকিব। গতিকে ক'ত থাকিব? এইডাল হৈছে ত্ৰিভুজটোৰ BDE ত্ৰিভুজৰ উন্নতি আৰু BDডাল হৈছে ভূমি। গতিকে এৰিয়া অফ BD অৰ্থাৎ BDE কালি কি হ'ব? হাফ ইনটু BD ইনটু EN। স্থূলকোণী ত্ৰিভুজৰ লম্বডাল বা উন্নতিডাল সদায় আমি বাহিৰত অংকন কৰিবলগীয়া হয়। এতিয়া আমি যদি চাওঁ, এই দুইটা ত্ৰিভুজৰে উন্নতি একেডালেই EN। ওপৰৰ AD ত্ৰিভুজৰ ক্ষেত্ৰতো EN আছে, তলৰ BDE ত্ৰিভুজৰ ক্ষেত্ৰতো EN আছে। গতিকে EN কেঞ্চেল গুচি গ'ল, EN কেঞ্চেল গ'ল আৰু হাফটো কেঞ্চেল গুচি গ'ল। থাকিলে কি তেতিয়াহ'লে AD ডিভাইডেড বাই BD। কি থাকিলে? AD ডিভাইডেড বাই BD। এইটো আমি 1 নম্বৰ বুলি নাম দিলোঁ। তাৰপিছত আকৌ AD ত্ৰিভুজটো ল'লোঁ। আকৌ আমি AD ত্ৰিভুজৰ কালি ল'লোঁ। খালি এইবাৰ আমি কি কৰিছোঁ? আগৰবাৰ প্ৰথমবাৰ আমি উন্নতি লৈছিলোঁ EN, ভূমি লৈছিলোঁ AD। এইবাৰ আকৌ আমি সেইটো কৰা নাই। এইবাৰ আমি কি কৰিছোঁ? এইবাৰ আমি উন্নতি লৈছোঁ এইডাল সেউজীয়া কালাৰে মই দিয়াডাল, ভূমি এডাল লৈছোঁ আৰু উন্নতি লৈছোঁ DM। গতিকে এটা ত্ৰিভুজৰ যে এডালহে ভূমি বা উন্নতি থাকিব তেনেকুৱা কথা নাই। 3টা শীৰ্ষবিন্দুৰ পৰা আমি 3ডাল উন্নতি অংকন কৰিব পাৰোঁ। সেইদৰে 3ডাল উন্নতি হ'লে 3ডাল ভূমিও থাকিব। গতিকে আমি এইবাৰ একেটা ত্ৰিভুজৰে ভূমি লৈছোঁ আৰু উন্নতি লৈছোঁ DM। গতিকে যদি এইবাৰ কালি আমি উলিয়াবলগীয়া হয়, হাফ ইনটু ইনটু DM আমি লিখিছোঁ। কালি সমানে থাকিব, খালি উন্নতি আৰু ভূমি বেলেগ বেলেগ হৈছে। এইবাৰ উন্নতি হৈছে DM আৰু ভূমি হৈছে ঠিক তেনেধৰণে আমি তলতো এইবাৰ DEC ত্ৰিভুজটো ল'লোঁ। এইটো অথনি যেনেকৈ BDE লৈছিলোঁ, এইবাৰ DEC ত্ৰিভুজটো লৈছোঁ। এতিয়া DEC ত্ৰিভুজটো এটা স্থূলকোণী ত্ৰিভুজ, এই কোণটো মান 90তকৈ ডাঙৰ। গতিকে ইয়াৰ লম্বডাল DM ডালেই হ'ব, গতিকে বাহিৰত পৰিব। এতিয়া লম্বডাল বাহিৰত পোৱাৰ লগে লগে স্থূলকোণী ত্ৰিভুজৰ এই ভূমিডাল অলপ বৰ্ধিত কৰিবলগীয়া হয়। গতিকে এই স্থূলকোণী ত্ৰিভুজটোৰ বাবে আমি ভূমি ল'বলগীয়া হৈছে EC আৰু উন্নতি ল'বলগীয়া হৈছে DM। যিহেতু স্থূলকোণী ত্ৰিভুজ, গতিকে উন্নতিডাল বাহিৰত থাকিব। গতিকে DMডাল হৈছে উন্নতি আৰু ECডাল হৈছে ভূমি। গতিকে হাফ ইনটু EC ইনটু DM। ইয়াতো DM কটাকটি গুচি গ'ল। থাকিলে কি তেতিয়াহ'লে AE ডিভাইডেড বাই EC। এতিয়া আমি এইটোক 2 নম্বৰ নাম দিলোঁ। প্ৰথমটোত পালোঁ AD ডিভাইডেড বাই DB, এইবাৰ পালোঁ AE ডিভাইডেড বাই EC। এতিয়া আমি যদি চাওঁ, ইয়াতে ত্ৰিভুজ BDE আৰু DEC, BDE মানে এই ত্ৰিভুজ আৰু DEC মানে এইটো ত্ৰিভুজ। দুইটা ত্ৰিভুজে একেডাল ভূমি DE ওপৰতে আছে। দুইটা ত্ৰিভুজৰ ভূমি হৈছে এই DE, সেউজীয়া কালাৰে বুজোৱাডাল। দুইটা ত্ৰিভুজ সেইডালৰ ওপৰতে আছে, DEডালৰ ওপৰত, আৰু একেযোৰ সমান্তৰাল ৰেখাৰ মাজত আছে, অৰ্থাৎ DE আৰু BC মাজত আছে। DE আৰু BC সমান্তৰাল, এইটো আমাৰ প্ৰশ্নতে কৈ দিছে।
গতিকে যদি দুটা ত্ৰিভুজ একে ভূমিৰ ওপৰত আৰু একেযোৰ সমান্তৰালৰ মাজত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটা কালি সদায় সমান হয়। গতিকে এই বি ডি ই আৰু ডি ই চি দুইটা ত্ৰিভুজেই ডি ই ভূমিৰ ওপৰত আছে আৰু ডি ই আৰু বি চি সমান্তৰালৰ মাজত দুইটা ত্ৰিভুজ আছে। গতিকে দুইটা ত্ৰিভুজৰ কালি কি হ'ব? সমান হ'ব। এইটো এটা উপপাদ্য আমি 9ত পাইছিলোঁ। গতিকে আমি 3টা সমীকৰণ পালোঁ, 1, 2 আৰু 3। এতিয়া আমি যদি চাওঁ এই বি ডি ই আৰু ডি ই চি দুইটা কালি সমান, অৰ্থাৎ দুইটা সমান ত্ৰিভুজ। যদি কালি সমান হয় তেতিয়াহ'লে এই দুইটা অংশ পৰস্পৰ কি হ'ব? ইকুৱেল হ'ব। গতিকে আমি তিনিওটা সমীকৰণ যদি চাওঁ 1, 2 আৰু 3ৰ পৰা আমি কি দেখিলোঁ তেতিয়াহ'লে মই আকৌ এবাৰ কৈ দিছোঁ যে এই 3 নম্বৰ চৰ্তটো মতে এৰিয়া অফ বি ডি ই ইকুৱেল টু এৰিয়া অফ ডি ই চি। এই ত্ৰিভুজ দুটা কালি সমান। এই ত্ৰিভুজ দুটা যদি কালি সমান হয় তেতিয়াহ'লে এই অংশকেইটাও পৰস্পৰ সমান হ'ব। গতিকে আমি সেইটো কাৰণে ইয়াত লিখিছোঁ এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি। গতিকে এইটোৱে আমাক যিটো প্ৰমাণ কৰিবলৈ দিছে এ ডি ডিভাইডেড বাই ডি বি এ ই ডিভাইডেড বাই ই চি, এইটোৱে। গতিকে এইটোৱে হৈছে থেলছৰ উপপাদ্য। এনেধৰণে থেলছৰ উপপাদ্যটো আমি প্ৰমাণ কৰিব পাৰোঁ। অতি দৰকাৰী অংক, আশা কৰিছোঁ সকলোৱে বুজিব পাৰিছা। এনেধৰণৰ আৰু মই ত্ৰিভুজ লেচনৰ বিভিন্ন ভিডিঅ' মই লৈ আহিম। সেইখিনি পাবলৈ হ'লে চেনেলটো প্ৰথম ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে শ্বেয়াৰ কৰিব লাগিব যাতে আৰু তোমালোকৰ নিচিনা ষ্টুডেণ্টে এইবিলাক চাব পাৰে।